চেৰাপুঞ্জীৰ চহৰাত কেনেকৈ হত্যা কৰা হৈছিল ইন্দোৰৰ ব্যৱসায়ী ৰাজা ৰঘুবংশীক 25 দিনৰ অন্তত মেঘালয় আৰক্ষীৰ ক্ৰাইম সিন ৰিক্ৰিয়েশ্যন পত্নী সোনম আৰু তিনি সুপাৰী কিলাৰে দি গ'ল চঞ্চল্যকৰ হত্যাকাণ্ডৰ শিহৰণকাৰী বৰ্ণনা প্ৰথমে ৰাজা ৰঘুবংশীক হত্যাকাৰী পত্নীয়ে দেখুৱাইছিলে এইটো ৱাটাৰফল দেখিবলৈ পাইছে ৱেচাও ডং ৱাটাৰফল এইটো ৱাটাৰফল দেখুৱাইছিলে হত্যাকাৰী সোনমে যদিও স্বামীয়ে ৱাটাৰফল চাই আছিলে কিন্তু পত্নী সোনমৰ দৃষ্টি আছিলে ক'ত হত্যাকাণ্ড সংঘটিত কৰিব কাৰণ হত্যাকাৰী দল ইতিমধ্যে তাত উপস্থিত আছিলে স্কুটি লৈ গতিকে সেই স্থানত হত্যা কৰিবলৈ আছিলে The postmortem says he died because of the sharp weapon. Yes. We will explore if there's any other motive. Right now, the motive which appears in front of us is this love triangle. Yes, very much. Right from the beginning, I said in her statements, she has already admitted to this whole scheme of things. তাৰিখ 23 মে স্থান চেৰাপুঞ্জীৰ চহৰা এজন ব্লগাৰৰ কেমেৰাত বন্দী হৈছে এটা বিশেষ দৃশ্য হাতত লাখুটি লৈ চহৰাৰ একা বেকা পাহাৰৰ চিৰি বগাই আগবাঢ়িছে সোনম ৰঘুবংশী পিছে পিছে বাট লৈছে সোনমৰ স্বামী ৰাজা ৰঘুবংশীয়ে এতিয়া মন কৰক এম দেৱ সিং নামৰ এই ব্লগাৰজনৰ কেমেৰাত বন্দী হোৱা আন এটা ভিডিঅ' সোনমৰ ইশাৰা মতে চহৰাৰ পাহাৰ বগাই ৰাজাক হত্যা কৰিবলৈ আগুৱাই গৈ আছে তিনি সুপাৰী কিলাৰ প্ৰথমে আছে বিশাল সিং চৌহান তাৰ পিছতে আছে আকাশ ৰাজপুত আৰু আনন্দ কুৰ্মী চাওক কেমেৰা দেখাৰ লগে লগে এইটো সুপাৰী কিলাৰে কিদৰে মুখ লুকুৱাইছে দেশত কম্পন সৃষ্টিকাৰী এই হনুমান হত্যাকাণ্ডৰ পিছতেই ব্লগাৰ এম দেৱ সিঙে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে এই ভিডিঅ' এআই আছিল যুৱ ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ অন্তিমটো ভিডিঅ' কাৰণ ইয়াৰ পাছতেই ঘাতক পত্নী সোনম আৰু প্ৰেমিক ৰাজৰ নিৰ্দেশ মতে এই তিনিটা সুপাৰী কিলাৰে ডাৰে ঘপিয়াই অতি নৃশংসতাৰে হত্যা কৰিলে ৰাজা ৰঘুবংশীক Two head injuries from sharp weapons are very clear. Sonam had already given a signal to them just before the parking lot that they should finish the job. And Sonam was close by. In fact, she was in front when this happened. Sonam was in front, Raja was behind, Vishal was to the right, Akash was just to the behind but to his left. And Anand was to his right. প্ৰথমে ৰাজাৰ মূৰৰ পিছফালে ডাৰে ঘপিয়াইছিল বিশাল সিং চৌহানে দ্বিতীয় খণ্ডাৰে ৰাজাৰ মূৰত দ্বিতীয়টো ঘাপ মাৰিছিল আনন্দ কুৰ্মীয়ে তৃতীয়টো ঘাপ মাৰিছিলে আকাশ ৰাজপুতে ৰাজা ৰঘুবংশীক হত্যা কৰাৰ বিষয়ে এই বিস্ফোৰক স্বীকাৰোক্তি তিনি সুপাৰী কিলাৰৰ when the first hit was given by Vishal and the blood came out and he had fallen, which we have reconstructed that. She ran off from that place because he was screaming. So she just moved away from that spot. তিনিটা সুপাৰী কিলাৰৰ ডাৰ ঘাপত ঢলি পৰা ৰাজা ৰঘুবংশীক পাহাৰৰ পৰা তললৈ পেলাই দিছিল বিশাল আনন্দ আৰু আকাশে দুটাই হাতত আৰু এটাই ভৰিত ধৰি পাহাৰৰ তললৈ দলিয়াই দিছিল ৰাজাৰ মৃতদেহ And the body was thrown by the three of them. Two of them held from the hands and one person held from the legs. And he was thrown down. They have mentioned out there that he had because it's terrace, that the precipice out there is terraced. The body had fallen into one kind of a platform and from there on went right down. বিশাল আনন্দ আৰু আকাশে ৰাজাক হত্যা কৰাৰ পিছতে ৰাজাৰ মোবাইল কাঢ়ি লৈছিল ঘাতক পত্নী সোনমে উদ্দেশ্য আছিল মোবাইলৰ পৰা সকলোবোৰ সন্দেহজনক তথ্য পাতি ডিলিট কৰা ইয়াৰ মাজতে ৰাজা ৰঘুবংশীৰ দুই ভাতৃ শচীন আৰু বিপিন ৰঘুবংশীৰ মেঘালয় আৰক্ষীলৈ এটাই অনুৰোধ স্বামী হন্তা
সোনমক যাৱজ্জীৱন কাৰাদণ্ড দিয়ে কিয় ৰাজাক হত্যা কৰা হ'ল তাৰ উত্তৰ দিয়ক পিশাচিনী পত্নীয়ে वहाँ की सरकार से भी अपील करता हूँ मैं कि इसको आजीवन मृत्यु तक सज़ा दी जाए क्योंकि फांसी तो कभी किसी को होती नहीं है कि आजीवन कारावास जब तक उसकी सांस चले तो जीवन जेल में काटेगी कि उसने आज एक साथ कितने परिवार को बर्बाद कर दिया और पूरा मेघालय का टूरिज्म मेरा बर्बाद कर दिया तो इस लड़की को कोई सज़ा तो ऐसे मिलना चाहिए कि वो ज़िंदगी में पूरी दुनिया याद रखे कि क्या होता है क्या एक परिवार का कितने परिवार खा गई है जिस प्रकार से जांच हो रही बारीकी से इससे हम बहुत खुश हैं क्योंकि मेघालय पुलिस जो है जिस प्रकार से राजा सोनम के जो केस था राजा को इंसाफ दिलाने के लिए अच्छी तरह से काम कर रही है हम चाह रहे हैं इसमें जांच बारीकी से चल रही है इसको आज जांच करेंगे फिर कल उनको जेल भेजेंगे फिर अपने उनको धीरे से पेरोल पे छोड़ेंगे तो हम चाह रहे हैं इतना सब कुछ करने के बढ़िया तो उनको एक इनकाउंटर करो ख़त्म करो चीज़ें অৱশেষত দেশ জোকাৰি যোৱা মেঘালয়ৰ হনিমুন হত্যাকাণ্ডৰ এনেদৰেই তন্ন তন্ন তথ্য পাইছে মেঘালয় আৰক্ষীয়ে চেৰাপুঞ্জীৰ চহৰাৰ পৰা কেমেৰা পাৰ্চন নৱ মুক্তিয়াৰৰ সৈতে মনোৰঞ্জন দত্ত নিউজ লাইভ